নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে নতুনকৈ চৰকাৰী 5টাকৈ আঁচনিৰ সুবিধা লাভ কৰিব আৰু এই 5টা আঁচনিৰ কাম ইতিমধ্যে আৰম্ভ হৈ গৈছে। যদি আপোনালোকে এই 5টা আঁচনিৰ বাবে আবেদন কৰিব বিচাৰিছে তেতিয়াহ'লে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওক আৰু যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকেহে এই 5টা আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। তো চাওক কি এই আঁচনিসমূহ আৰু কেনেকৈ আবেদন কৰিব লাগিব, ক'ত কৰিব লাগিব। সবিশেষ চাওক এইটো ভিডিঅ'ৰ মাধ্যমত। ৰেচন কাৰ্ড থকা পৰিয়ালৰ বাবে আজি প্ৰথমটো আঁচনিয়ে হৈছে পিএম বিশ্বকৰ্মা য়োজনা, অৰ্থাৎ প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি। প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ অধীনত কাঠমিস্ত্ৰী, পকীমিস্ত্ৰী, সোণাৰী জাল বনোৱা, নাপিত, মুচি আৰু দৰ্জী, নাও বনোৱাসকলে আৰু ধোবাসকলেও 15,000 টকাৰ আৰ্থিক সাহায্য লাভ কৰিব। যিসকলে আবেদন কৰিব তেওঁলোকক চৰকাৰে দিব 15,000 টকাৰ আৰ্থিক সাহায্য। গতিকে যদি আপোনালোকে কাঠমিস্ত্ৰী, পকীমিস্ত্ৰী, সোণাৰী জাল বনোৱা, নাপিত, মুচি, দৰ্জী বা নাও বনোৱা, মাছমৰীয়া যদি হয় তেতিয়াহ'লে আপোনালোকক চৰকাৰে দিব 15,000 টকাকৈ। আৰু এই 15,000 টকাৰ বাবে আপোনালোকে পিএম বিশ্বকৰ্মা অৰ্থাৎ প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি আপোনালোকে আবেদন কৰিব লাগিব। আবেদন ক'ত কৰিব আৰু কেনেকৈ কৰিব আৰু কি ডকুমেণ্টছ লাগিব। প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি আবেদন কৰিবলৈ হ'লে আপোনালোকে অনলাইনৰ মাধ্যমত আবেদন কৰিব লাগিব আৰু আবেদনৰ বাবে আপোনালোকে যিকোনো এটা CSC চেণ্টাৰত গৈ পিএম বিশ্বকৰ্মা আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ নথিপত্ৰ লাগিব আধাৰ কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লগত লাগিব বেংক একাউণ্ট আৰু বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক থাকিব লাগিব। তেতিয়াহে আপোনালোকে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ এই 15,000 টকা লাভ কৰিব। আৰু লগতে লাগিব আপোনালোকৰ ভোটাৰ কাৰ্ড বা পেন কাৰ্ড আৰু আপোনালোকৰ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। তাৰ উপৰিও আপোনালোকৰ যোনটো মোবাইল নম্বৰ আছে আধাৰ কাৰ্ডৰ লগত সংলগ্ন হৈ আছিলে সেই আধাৰ কাৰ্ডৰ মোবাইল নম্বৰটো লগতে লাগিব। আৰু এইখিনি ডকুমেণ্টছেৰে আপোনালোকে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ অধীনত 15,000 টকাকৈ লাভ কৰিব আৰু এই টকা দিব আপোনালোকক চৰকাৰে। গতিকে পলম নকৰি আজি আবেদন কৰক আৰু ইতিমধ্যে আবেদনৰ কামসমূহ চলি আছে। গতিকে আপোনালোকে আবেদন কৰক। আৰু যদি আপোনালোকে কিবা চাব বিচাৰিছে তেতিয়াহ'লে www.pmvishwakarma.government.in এই অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে এইটোৰ গোটেইখিনি ডিটেইলছ চাব পাৰে। আৰু যদি কিবা সুধিবলগীয়া আছে মোক কমেণ্ট কৰিব। আজিৰ দ্বিতীয়টো আঁচনি হৈছে প্ৰধানমন্ত্ৰী ফচল বীমা য়োজনা। যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেতিয়াহ'লে প্ৰধানমন্ত্ৰী ফচল বীমা য়োজনাৰ বাবে আবেদন কৰিব পাৰিব আৰু ইতিমধ্যে আবেদনৰ কামসমূহ চলি আছে। আৰু প্ৰধানমন্ত্ৰী ফচল বীমা য়োজনা কি হয় আৰু কেনেকৈ আবেদন কৰিব, ক'ত কৰিব লাগিব সবিশেষ জানক। প্ৰধানমন্ত্ৰী ফচল বীমা য়োজনা আঁচনি হৈছে এনেকুৱা এটা আঁচনি যিটো আঁচনিৰ জৰিয়তে আপোনালোকে যদি আপোনালোকৰ খেতি হওক, শস্য হওক নষ্ট হৈছে বা বানপানীয়ে আপোনালোকৰ খেতি নষ্ট কৰিছে বা শস্য নষ্ট কৰিছে তেতিয়াহ'লে সেই খেতি বা নষ্ট হোৱা ফলৰ যিখিনি আপোনালোকৰ প্ৰাপ্ত মূল্য হয় সেই মূল্যৰ ধনখিনি আপোনালোকক পোনপটীয়াকৈ চৰকাৰে প্ৰেৰণ কৰিব আৰু তাৰ বাবে আপোনালোকে ফচল বীমা য়োজনা আবেদন কৰিব লাগিব। তো বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ বানপানীতে হওক বা যিকোনো ক্ষেত্ৰতে হওক যদি আপোনালোকৰ খেতি বা শস্যসমূহ নষ্ট হৈছে তেতিয়াহ'লে আজিয়ে আপোনালোকে প্ৰধানমন্ত্ৰী ফচল বীমা য়োজনাৰ বাবে আবেদন কৰক আৰু আপোনালোকৰ যিখিনি ক্ষতি হোৱা, নষ্ট হোৱা হওক বা শস্যই হওক যিখিনি মূল্যৰ নষ্ট হৈছে সেই উচিত মূল্যটো আপোনালোকে বিনামূলীয়াকৈ লাভ কৰক। আৰু প্ৰধানমন্ত্ৰী ফচল বীমা য়োজনা কেনেকৈ আবেদন কৰিব আৰু ক'ত কৰিব। প্ৰধানমন্ত্ৰী ফচল বীমা য়োজনা আবেদন কৰিবলৈ হ'লে আপোনালোকে যিকোনো বেংকত গৈ বেংকৰ জৰিয়তে প্ৰধানমন্ত্ৰী ফচল বীমা য়োজনা আবেদন কৰিব পাৰিব অথবা কৃষি বিষয়ৰ অফিচত গৈও আবেদন কৰিব পাৰিব বা ৰাজ্য চৰকাৰ, জিলা, মহকুমা কৃষি বিভাগতো গৈ কৰিব পাৰিব বা CSC চেণ্টাৰত গৈও কিন্তু আপোনালোকে প্ৰধানমন্ত্ৰী ফচল বীমা য়োজনাৰ বাবে আবেদন কৰিব পাৰিব বা এগ্ৰিকালচাৰ অফিচৰ যোগেদিও আপোনালোকে এই প্ৰধানমন্ত্ৰী ফচল বীমা য়োজনা আবেদন কৰিব পাৰিব। আৰু আবেদন কৰিবলৈ হ'লে আপোনালোকৰ ডকুমেণ্টছ কি লাগিব। প্ৰধানমন্ত্ৰী ফচল বীমা য়োজনা আবেদন কৰিবলৈ হ'লে আপোনালোকৰ আধাৰ কাৰ্ড লাগিব, বেংক একাউণ্ট লাগিব, ভোটাৰ কাৰ্ড লাগিব, ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। তাৰ উপৰিঞ্চি বেংকৰ লগত আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক। যদিহে আপোনালোকৰ বেংকৰ লগত আধাৰ কাৰ্ড লিংক আছে তেতিয়াহ'লে প্ৰধানমন্ত্ৰী ফচল বীমা য়োজনাৰ ধনসমূহ লাভ কৰিব পাৰিব। অন্যথা আপোনালোকে আবেদন কৰিলেও কিন্তু আপোনালোকৰ বেংকত এই ধনসমূহ নোসোমাব। তাৰ বাবে যদি আপোনালোকে নিজৰ বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক আছে নে নাই সবিশেষ প্ৰথমত চেক কৰি লওক। যদি লিংক আছে তেতিয়াহ'লে প্ৰধানমন্ত্ৰী ফচল বীমা য়োজনাৰ বাবে আবেদন কৰক আৰু চৰকাৰৰ পৰা যিখিনি নষ্ট হোৱাৰ ক্ষতিসাধন লাভ কৰক। আৰু আজিৰ 3 নম্বৰ আঁচনিটি হৈছে চৰকাৰী টয়লেট। যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে নতুনকৈ চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিব পাৰিব। SBM অৰ্থাৎ স্বচ্ছ ভাৰত মিছন ফেজ 2 অনলাইন এপ্লাইৰ কাম ইতিমধ্যে আৰম্ভ হৈ গৈছে। যদি আপোনালোকে চৰকাৰী লেট্ৰিনৰ বাবে এতিয়ালৈকে আবেদন কৰা নাই তেতিয়াহ'লে আপোনালোকৰ বাবে খুবেই ভাল খবৰ। ইতিমধ্যে চৰকাৰী লেট্ৰিনৰ বাবে আবেদনৰ কামসমূহ আৰম্ভ হৈছে আৰু নতুনকৈ 18,000 টকা ডাইৰেক্ট বেংক একাউণ্টত লাভ কৰিব। যিসকলে নতুনকৈ আবেদন কৰিব তেওঁলোকক চৰকাৰে 18,000 টকাকৈ লেট্ৰিনৰ বাবদ আপোনালোকৰ বেংক একাউণ্টত প্ৰেৰণ কৰিব।
বন্ধু বান্ধৱীসকল, চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিবলৈ হ'লে আপোনালোকে ক'ত কৰিব, কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব আৰু কেনেকৈ কৰিব? চাওক, যদি আপোনালোকে চৰকাৰী টয়লেট আবেদন কৰিব বিচাৰিছে তেতিয়াহ'লে অনলাইনৰ মাধ্যমত কৰিব লাগিব আৰু তাৰ বাবে যিকোনো কম্পিউটাৰ দোকানত গৈ আপোনালোকে CHC চেণ্টাৰৰ সহায়ত চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিব পাৰিব আৰু আপোনালোকে 18,000 টকা লাভ কৰিব পাৰিব। আৰু তাৰ বাবে ডকুমেণ্টছ কি কি লাগিব? আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, বেংক একাউণ্ট, মোবাইল নম্বৰ আৰু আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো লিংক থকাটো বাধ্যতামূলক আৰু তাৰ উপৰিঞ্চিও ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। আৰু যদি আপোনালোকৰ এইখিনি ডকুমেণ্টছ থাকে তেতিয়াহ'লে স্বচ্ছ ভাৰত মিছন অৰ্থাৎ চৰকাৰী লেট্ৰিনৰ বাবে বা চৰকাৰী টয়লেটৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইতিমধ্যে চৰকাৰী টয়লেটৰ আবেদনৰ কামসমূহ আৰম্ভ হৈ গৈছে। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী টয়লেটৰ বাবে আবেদন কৰা নাই তেতিয়াহ'লে অতি শীঘ্ৰেই আবেদন কৰক আৰু চৰকাৰী টয়লেটৰ বাবে 18,000 টকা পোনপটীয়াকৈ আপোনালোকৰ বেংক একাউণ্টত লাভ কৰক। আৰু যদি চৰকাৰী টয়লেটৰ বিষয়ে কিবা জানিবলগীয়া আছে মোক কমেণ্ট কৰক, মই নিশ্চয় ৰিপ্লাই দিম। আজিৰ 4 নম্বৰ আঁচনিটো হৈছে PM কিষাণ। যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে নতুনকৈ PM কিষাণ যোজনাৰ বাবে আবেদন কৰিব পাৰিব। আৰু PM কিষাণ যোজনা আঁচনি হৈছে এনেকুৱা এটা আঁচনি, এই আঁচনিৰ অধীনত কৃষকসকলে প্ৰতি বছৰে 6,000 টকা বিনামূলীয়াকৈ ৰাইজ সাহায্য হিচাপে পাব আৰু এই 6,000 টকা আপোনালোকক 3টা ইনষ্টলমেণ্টৰ যোগেদি কৃষকসকলৰ একাউণ্টত পোনপটীয়াকৈ চৰকাৰে প্ৰেৰণ কৰিব। আৰু যদি আপোনালোকে PM কিষাণ যোজনাৰ বাবে এতিয়ালৈকে আবেদন কৰা নাই, ইতিমধ্যে আবেদনৰ কামসমূহ চলি আছে। আপোনালোকে PM কিষাণ যোজনাৰ বাবে আবেদন কৰিব পাৰিব আৰু বছৰি 6,000 টকা লাভ কৰিব পাৰিব। আৰু ইতিমধ্যে ঘোষণা কৰিছে 6,000 টকাত বছৰি 8,000 টকা দিব। যদি আপোনালোকে PM কিষাণ যোজনাৰ ধনৰ বাবে আবেদন কৰে তেতিয়াহ'লে আপোনালোকে বছৰি 8,000 টকা লাভ কৰিব। তো বন্ধু বান্ধৱীসকল, আবেদন কেনেকৈ কৰিব আৰু ক'ত কৰিব? চাওক, যদি আপোনালোকে PM কিষাণ যোজনাৰ বাবে আবেদন কৰিব বিচাৰিছে তেতিয়াহ'লে ওচৰ চুবুৰীয়া CHC চেণ্টাৰত গৈ PM কিষাণৰ বাবে আবেদন কৰিব লাগিব। অথবা আপোনালোকে গাঁও পঞ্চায়তৰ যোগেদিও PM কিষাণ যোজনাৰ বাবে আবেদন কৰিব পাৰিব। আৰু ডকুমেণ্টছ কি কি লাগিব? চাওক, আপোনালোকে PM কিষাণ যোজনা যদি আবেদন কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে প্ৰথমতে এজন যোগ্য কৃষক হ'ব লাগিব। তেতিয়াহে আপোনালোকে PM কিষাণ যোজনাৰ বাবে আবেদন কৰিব লাগিব। আৰু আবেদন কৰাৰ সময়ত আপোনালোকৰ ডকুমেণ্টছ লাগিব আধাৰ কাৰ্ড, বেংক একাউণ্ট, ভোটাৰ কাৰ্ড, আপোনালোকৰ ৰেচন কাৰ্ড আৰু বেংকৰ লগত আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক। আৰু মাটিৰ জমাবন্দী বা মাটিৰ পট্টা দি আপোনালোকে PM কিষাণ যোজনাৰ বাবে আবেদন কৰিব পাৰিব। আবেদন কৰাৰ আগতে আপোনালোকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক কৰি ল'ব আৰু নহ'লে IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংক বুলি এটা একাউণ্ট খোলাই ল'ব। তাৰপিছত আপোনালোকে PM কিষাণ যোজনাৰ বাবে নতুনকৈ আবেদন কৰিব পাৰিব আৰু বছৰি 6,000 টকা লাভ কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল, PM কিষাণক লৈ যদি কিবা সুধিবলগীয়া আছে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিম। আৰু আজিৰ 5 নম্বৰ আঁচনিটো হৈছে PM উজ্জ্বলা যোজনা গেছ। যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেতিয়াহ'লে নতুনকৈ PM উজ্জ্বলা যোজনা গেছৰ বাবে আবেদন কৰিব পাৰিব। আৰু ইতিমধ্যে PM উজ্জ্বলা যোজনা গেছৰ বাবে আবেদনৰ কামসমূহ আৰম্ভ হৈ গৈছে। যদি আপোনালোকে আবেদন কৰা নাই, অতি শীঘ্ৰেই PM উজ্জ্বলা যোজনা গেছৰ বাবে আবেদন কৰক। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা গেছ যদি আপোনালোকে এতিয়ালৈকে আবেদন কৰা নাই, অতি শীঘ্ৰেই আবেদন কৰি লওক। ইতিমধ্যে আবেদনৰ কামসমূহ চলি আছে অনলাইনৰ মাধ্যমত আৰু বজাৰতকৈ অতি কম মূল্যত আপোনালোকে চিলিণ্ডাৰ লাভ কৰিব। তাৰ বাবে আপোনালোকে অনলাইনৰ মাধ্যমত অৰ্থাৎ যিকোনো কম্পিউটাৰ দোকানত বা CHC চেণ্টাৰত গৈ আপোনালোকে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা গেছৰ বাবে আবেদন কৰিব পাৰিব। আৰু তাৰ বাবে ডকুমেণ্টছ লাগিব আধাৰ কাৰ্ড, বেংক একাউণ্ট, আপোনালোকৰ ৰেচন কাৰ্ড আৰু যিকোনো এটা মোবাইল নম্বৰ। আৰু মন কৰিবলগীয়া কথাটো হ'ল যে যদি আপোনালোকে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা গেছ আবেদন কৰিব বিচাৰিছে তাৰ আগত যদি আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে বেলেগ কোনো গেছ সংযোগ আছে তেতিয়াহ'লে কিন্তু আপোনালোকে আধাৰ কাৰ্ডটো বেলেগ এখন আধাৰ কাৰ্ড নম্বৰ দিব লাগিব, নহ'লে কিন্তু আপোনালোকে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা গেছ নাপাব। আৰু সবিশেষ আপোনালোকে CHC চেণ্টাৰত গৈ ভালকৈ জানি ল'ব। বন্ধু বান্ধৱীসকল, আজি আছিলে এই 5টা আঁচনি, যি 5টা ইতিমধ্যে আবেদনৰ কামসমূহ আৰম্ভ হৈছে। আৰু এই আঁচনিসমূহ যদিহে আপোনালোকৰ ৰেচন কাৰ্ড আছে তেতিয়াহে আবেদন কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ'। যদি ভিডিঅ'টো ভাল পালে, চেনেলটোত নতুনকৈ আহিছিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কিবা সুধিব থাকিলে কমেণ্ট কৰিব আৰু সকলোৰে মাজতে শ্বেয়াৰ কৰক, কাৰণ সকলোৱে জনাটো উচিত। ধন্যবাদ। জয় আই অসম।